তো আমি গৈ আছিলো এটা বেলেগ কামত আৰু মোলে এটা ফোন আহিল যে আমেৰিকাৰ পৰা বোলে মোৰ কাৰণে এটা গিফট আহিছে মানে মায়ে ফোন কৰি ক'লে আমেৰিকাৰ পৰা তোৰ কাৰণে কিবা এটা গিফট আহিছে তো আমি ডাইৰেক্ট প্লেনিংটো চেঞ্জ কৰি ক'ত আহি গ'লো ডমিন'জ হ'ব গৈ আছে মানে আমেৰিকাৰ বস্তু ন তো অকণমান আমেৰিকাৰ খানা খাম অঁ এক্সাইটেড নে তুমি মইতো বিৰাট এক্সাইটেড তো এতিয়া আমি ডমিন'জ বিচাৰি বিচাৰি গৈ আছোঁ আৰ্য কলেজৰখিনিত ডমিন'জ কিন্তু নাই ইয়াতে নহ'ব 1.5 ঘণ্টা লাগিব বোলে পিজ্জাৰ কাৰণে তো ইয়াতো কেনচেল এতিয়া আমি চাব লাগিব নিয়াৰেষ্ট ডমিন'জ ক'ত আছে চানমাৰী ফাইনেলি চানমাৰীত আহি কিনে পালোঁ টেকটো আমি খাম আৰু পিজ্জাটো আমি লৈ যাম ব্ৰিজখন বনাই থকাৰ পৰা বহুত জাম হৈছে বহুত জাম এইটো ৰাস্তাত ব্ৰিজখন বনোৱাৰ পৰা পেঞ্চিল হেৰিটো লোৱা নহ'ল মানে কি আজি টিকলাৰ ৰিজাল্ট দিছে আৰু A+ পাইছে সি ৰাতিপুৱাই মোক ফোন কৰিছে আৰু যেতিয়া মানে সৰু ল'ৰা ছোৱালীবিলাকে ধৰক ৰিজাল্ট দিয়ে বা কিবা এটা ভাল কাম কৰে ন কিবা এটা সৰু উপহাৰ এটা দিব লাগে মই এটা সুধিছিলোঁ ৰাতিপুৱা বাবা তোমাক কি লাগিব তুমি যে A+ পাইছা তেতিয়া সি কৈছে মোক এটা পেঞ্চিল লাগিব আৰু এটা বুক লাগিব চাওক কিছুমান ল'ৰা ছোৱালী হ'লে গাড়ী খুজিব হয়নে বা কিবা খুজিব আমাৰ টিকলাই পেঞ্চিল আৰু বহি খুজিছে তো আমি কাৰোবাক গিফ্ট দিলে সৰু ল'ৰা ছোৱালীক এনেকুৱা কামত অহা বস্তুবোৰ গিফ্ট দিলে মানে ভাল লাগে ফাইনেলি বহি পেঞ্চিল ৰাবাৰ চাপনাৰ চব পাই গ'লোঁ আমেৰিকাৰ প্ৰেচিডেণ্টে মোৰ কাৰণে এতিয়া কিনো পঠাইছে সেইটো চাবৰ কাৰণে এক্সাইটেড হৈ আছে তুমি মোৰ কাৰণে কিয় এক্সাইটেড হ'বা ন নে হৈছা প্ৰেচিডেণ্টে পঠাইছে আৰু অকণমান কৈছোঁ আৰু চবকে এয়া তোমাৰ এৱাৰ্ড আমেৰিকাৰ পৰা মানে প্লে বটন আহিছে প্লে বটন অমা আকৌ হা ও ধৰি মত খুলি দিও খুলো কি লিখা আছে আইএম গার্ল দর্শনা ফর পাসিং 100K সাবস্ক্রাইবার আজকে অলপ ফোন হইছে ও আগতে সাইজ ডাঙৰ আছিল আগতে ফাইনালি ষ্টিল এখন উঠোৱা ফটো ফটো এখন উঠিম ফাইনালি প্লে বটন মোৰ যেতিয়া চেনেলটো হেক হৈছিল মায়ে কৈছিলে প্লে বটন আহিব নে নাহে মাও কৈছিলে প্লে বটনটো আহিব নে নাহে এড্ৰেছ দিছিলে যদি প্লে বটনটো নাহে ফাইনালি আহিছে চেনেল হেক হোৱাৰ পিছত চেনেলো আহিল প্লে বটনো আহিল ওই মানে লেসে বাপরে কষ্টৰ বস্তু সঁচাই দেখিবলৈ ইমান ধুনীয়া ন দেখিবলৈ মৰম লগা শাইনিং এটা লৈ কিনে ফটো প্লে বটন তুমি কেনেকৈ জানিলা এইখন প্লে বটন বুলি মই জানো প্লে বটন তাৰপিছত হাই গাইজ আমাৰ মাত্ৰ 100K হৈ গ'ল বুলি কোৱা হাই গাইস মাত্ৰ 50 হৈ 100 হৈ গ'ল 100 হোৱাৰ কাৰণে কি পাইছো মই আজি কি পাইছো লাইক ডালো কি লাইক কৰো আৰু কি কৰো শেয়াৰ কৰো सब्सक्राइब करो तो ये क्या है देखिए लाइक करो शेयर करो सब्सक्राइब करो वो पिज्जा टेस्टी ने বঢ়িয়া पिज्जा टेस्टी ने बाबा হৈ যোৱা फैंटास्टिक ने तो पिज्जा জ্বলা পাইছে আমাৰ টিকলাই খাব নোৱাৰিলে সি জ্বলা পাইছে তো দাদাৰ বিয়াৰ কেছে চাইছো আমি কি চাইছো বাবা আমাৰ কি চাইছো আমি লগৰ মিলাও কি দাদাৰ বিয়া চাইছো হেয়া আমি আহি পালো উজান বজাৰৰ পৰা একদম ডিনাৰ কৰি আহিলো মানে কি হ'ল যেহেতু মোৰ গোটেই ডকুমেণ্টছত মোৰ ঘৰৰ এড্ৰেছ আছে তো সেইটো কাৰণে মানে ডকুমেণ্টছত যিটো এড্ৰেছ আছে সেইটো এড্ৰেছতে মানে প্লে বটনটো যাব আৰু সেই হিচাপে মোৰ উজান বজাৰত গৈছে আৰু ফাইনেলি আহি গ'ল আমাৰ কি प्ले बटन ला ये गिफ्ट है आपके लिए थैंक यू सो मच ये अभी कहाँ रखूंगी प्रथम मैं भाविसु एइटुत अकमान डिजाइन कर इयाते प्ले बटन तो थौ निकी
ক'ত থবা কি ইখন দিছে তোমাক মানে ইউটিউবৰ CEO দিছে কিবা মোহন ইণ্ডিয়ান নেকি মোহন দহন ইউটিউব CEO মানে ইউটিউবৰ পৰা এইখন দিছে মানে আমেৰিকাৰ পৰা আহিছে আমেৰিকাত মানে গম পাই যে মই ইণ্ডিয়াত মানে গ্লেমগাল দৰ্শনা নামৰ ছোৱালী এজনী আছোঁ কাৰণ যিহেতু পঠাইছে আৰু মানে চাওঁ দিয়াচোন চবতে মানে মোৰ চব চাৰ্টিফিকেট হওক বা চবতে হওক দৰ্শনা পাটোৱাৰী বুলি লিখা আছে কিন্তু ইয়াতে মানে ফাৰ্ষ্ট এইটো বস্তু মানে য'ত মানে গ্লেম গাৰ্ল দৰ্শনা বুলি লিখা আছে ইছ মনটো একদম খুচলা থেংক ইউ এইখন এতিয়া ধুনীয়াকৈ ৰাখিম তোমাতকৈও বেছি মই মৰম কাক কৰিম ইখনকে নহয় তোমাকেই কৰিম চাচমাক দেখাও ব'লা কমন মাক দেখাও ব'লা মাক মা আপোনাৰ কাৰণে কিবা এটা পাৰ্চেল আহিছে আহা মা মানে শুলে মা সোনকালে শুৱে সেইটো ধৰাই না সেই পাৰ্চেল আহা বুলি ক'ম যোৱা ব'লা আপোনাৰ যে চিন্তা হৈ আছিল আমাৰ ভাইটি এতিয়াও মাৰ লগত শুই আছে মা বিয়া পাতিলে কি হ'ব তাৰ কি হ'ব বিয়া পাতিলেও মাক নেদিবা কিন্তু বিয়া পাতিলে 3জন